আৰু বলক চাহ একাপৰ মাজেৰে আজিৰ দিনটো আৰম্ভ কৰি দিওঁ। এয়া ৰাতিপুৱাতে লৈছোঁ চাহ খাবলৈ, আৰু একাপ খাই ল'লেহে সকলোৱে জানে মোৰ ব্লগ চাই থকা যে মই মানুহজনী তেতিয়াহে এক্টিভ হওঁ। আৰু বলক এতিয়া ধুনীয়াকৈ চাহ একাপ খাই লওঁ, আৰু ইহঁতকেইটাকো মাতি লৈছোঁ, আহা বোলো। ৰিকৰ্ডো অফিচ চলিয়ে আছে, ৰিয়া সেয়া আহিছে আৰু এওঁ বহিয়ে আছে, যিহেতু আজি অফিচ নাই সেইকাৰণে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এই 4টাটো এডিটিঙৰ টাইমহে দেই, বহুতে ভুলকৈ বুজে। এয়া মোৰ ৰাতিপুৱাতে ব্ৰেকফাষ্টৰ কাৰণে লৈছোঁ ৰুটি, চব্জি আৰু চাহ। আৰু এয়া খোৱাখিনি বাৰু নেদেখালোৱে। আৰু তাৰ পাছতে লৈছোঁ দুপৰীয়াৰ কাৰণে কিবা এটা বনাবলৈ। এইটো ৰেচিপি যদি আপোনালোকে খোৱা নাই এবাৰ খাই চাব। অকণমান তেলতে নহৰু দিব, আৰু তাৰপিছতে বেঙেনা, মোৰ এইকেইটা অকণ পুৰণাই হৈছিলে, ভাল মানে ধুনীয়া বেঙেনা থাকিলেতো আৰুৱে ভাল হয়। মোৰ বেঙেনা মানে এইকেইটাও ভালেই, কিন্তু অকণমান কেইদিনমান অনা হৈছিলে, সেয়া তাতে কাটি কাটি দি দিলোঁ। আৰু এইখিনি যে শাকখিনি দেখিছে সেইখিনি হৈছে এয়া দোৰোণ শাক, আৰু এইখিনি হৈছে চ'দা খাৰ। মোৰ কলা খাৰ শেষ হ'ল, গতিকে চ'দা খাৰেই দিছোঁ। এনেকৈ এবাৰ মানে বেঙেনা দি দোৰোণ শাকৰ খাৰ খাই চাবচোন। আপোনালোকে যদি খোৱা নাই গম পাব কিমান টেষ্টি হয়, বহুত ভাল লাগে খাবলৈ। ট্ৰাই কৰিব পাৰে যদি খোৱা নাই, আৰু যদিতো খাইছে তেনেহ'লে গম পাইছে কিমান টেষ্টি হয়। আৰু এই শাককেইডাল যে এইকেইডাল মালভোগ শাক বুলি কয়, মোটা মোটা যে পাতটো বাৰীতে লাগিছিলে, দেওৰটোৱে কালিয়ে ছিঙি আনি থ'লে, বোলো আজি ভাজি পেলাওঁ। এই শাককেইডালো খাবলৈ কিন্তু বিৰাট টেষ্টি হৈছিলে। এইফালে মোৰ খাৰখিনি শাকখিনি কাটো মানে হৈয়ে গ'ল, যিহেতু বেঙেনা দিছোঁ ইয়াত, সিজিবলৈ বেছি সময় নেলাগে। একেবাৰে শেষত দিলোঁ মিঠাতেল, খাৰত একেবাৰে শেষত মিঠাতেলকণ দিলেহে ভাল লাগে। আৰু অকণমান মই আদা এনেকৈ ৰুকি দিলোঁ, যিহেতু দিবলৈ পাহৰিছিলোঁ। আৰু এয়া লৈছোঁ মই এই যে মালভোগ শাককেইডাল বনাবলৈ। তাতে আলু এটাও দিছোঁ শাককেইডালতে, যিহেতু বনালে জহি যাব নহয়। তেলতে দিছোঁ পিঁয়াজ, আৰু অকণমান আদা নহৰু ব্যৱহাৰ কৰিছোঁ দেই তেলতে। আৰু দেখালোনে নাই জানো, এয়া পিঁয়াজখিনি ভাজি আছোঁ, আৰু তাৰপিছতে অলপ বিলাহী দিছোঁ, সেইখিনিও মই ভাজি আছোঁ। অকণমান ভজা হোৱাত ইয়াতে এতিয়া মই দি দিম এই আদা নহৰুখিনি যে থেতেলাই থৈছিলোঁ সেইখিনি, এয়া এতিয়া দি দিছোঁ। আৰু তাৰপাছতে একো নাই বিশেষ, শাককেইডাল বহাই দিছোঁ। আপোনালোকে এনেকৈ ট্ৰাই কৰিব পাৰে, খাবলৈ কিন্তু খুব ভাল লাগে। এনেই সাধাৰণতে নৰ্মেলি এনেকৈয়ে ভজা হয় শাক। এই মালভোগ শাককেইডালো খোৱাৰ পিছে আমাৰ শৰীৰৰ কাৰণে খুব উপকাৰী, বিশেষকৈ বোলে মাইকী মানুহৰ কাৰণে খুবেই ভাল। আৰু এয়া চাওকচোন, হালধি আৰু নিমখ দি বহাই থৈছোঁ। বাহিৰা শাককেইডাল একো যত্ন ল'ব নালাগে, খাবলৈ খুব ভাল লাগে। লৰালৰিকৈ দালিখিনিও সম্ভাৰ মাৰিলোঁ, ভাবিছিলোঁ অকণ ফেঞ্চিলৈ যাম, যায় মানে এবাৰ শুনিলোঁ সিহঁতো যাব বুলি, তাৰপিছতে মোৰতো কেঞ্চেল কৰিলোঁ। সিহঁত গ'ল যেনিবা, মই বোলো নালাগে পিছতেই যাম, মোৰ শনিবাৰে আকৌ যাবলগীয়াই আছে, গতিকে আজিটো কেঞ্চেল কৰিলোঁ। সেইকাৰণে এই বস্তুখিনি খুব লৰালৰিকৈ বনাইছিলোঁ। আৰু তাৰপাছত এয়া নমাই থৈ দিলোঁ শাককেইডাল। আৰু আজি এটা বৰ ধুনীয়া চাটনি বনাম বলক, যদি খোৱা নাই খাই চাব পাৰিব। এয়া মোৰ দালিও সম্ভাৰ মাৰি হৈ গ'ল। আৰু এইফালে মই এখন ভাজি বনাইছোঁ, চব আজি ডাঙৰ ডাঙৰকৈ ভাজিছোঁ, বেলেগ বেলেগকৈ। এয়া ভেন্দিবিলাকো ডাঙৰ ডাঙৰকৈ, বেঙেনা আলু চব ছেপাৰেটলি ভাজিছোঁ, যিহেতু চবেই চব নাখায়, কোনোবাটোৱে ভেন্দি নাখায়, কোনোবাটোৱে বেঙেনা নাখায়, বোলে যোনে যি খায় এনেকৈয়ে দি দিম। আৰু তাৰপাছতো বলক চাটনিটো বনাই লওঁ, ইমান ধুনীয়া লাগে নহয় এই চাটনি খাবলৈ। আৰু এই বস্তুটো যিহেৰে বনাম সেইটো সদায় ঘৰতে থাকেই। তেলতে দিছোঁ, 3টামান কাজু দিছোঁ, পিঁয়াজ দিছোঁ, নহৰু দিছোঁ, পিঁয়াজহে কৈছোঁ, জলকীয়া দিছোঁ, পিছত পিঁয়াজখিনি দিছোঁ। আচলতে এইটো পিঁয়াজৰ চাটনি, খাবলৈ খুব ভাল লাগে। মই কমাই বনাইছোঁ, পিঁয়াজ 2-3টা দিলে বেছি হ'ব চাটনিখিনি, মই পিছে এটা পিঁয়াজেৰে বনাইছোঁ। অকণ নিমখ দিছোঁ, ভজা যোৱাত কাঢ়ি থৈছোঁ। আপোনালোকে যদি মিক্সিত পেষ্ট বনাব ইচ্ছা নকৰে তেনেহ'লে একদম মিহি মিহিকৈ কাটি দিব। এয়া নেমু ব্যৱহাৰ কৰিছোঁ, অন্য একো দিব নালাগে ইয়াত। আৰু তাৰপিছতে এটা পেষ্ট বনাই লৈছোঁ, খাবলৈ বৰ টেষ্টি হয়। কাজুকেইটা দিব, আৰু নহ'লে বা তাৰ ঠাইত বাদাম দিব। অকল পিঁয়াজ দিও বনাই বহুতে, মই পিছে কাজু বা বাদাম দিলে বেছি ভাল পাওঁ লগত। আৰু এয়া মোৰ পিঁয়াজৰ চাটনি হৈ গ'ল, খুব টেষ্টি হয়, খাই চাব পাৰে। খাই চালে গম পাবই, আৰু যদি খাইছে তেন্তেতো গম পাইছেই। আৰু এয়া মোৰ ভাতৰ কাঁহীও ৰেডি হৈ গ'ল, অকণমান চাটনি খায়ো দেখালোঁ,
আৰু তেন্তে আজিলৈ আহোঁ।